জুবিনবিহীন 52 দিন কেতিয়া ন্যায় পাব জুবিন গাৰ্গে ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগত গ্ৰহণ কৰা হৈছে সাক্ষ্য ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগত সাক্ষ্য দিবলৈ উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত আয়োগত সাক্ষ্য প্ৰদান কৰিলে দুয়োগৰাকী নেতাই জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তথ্য দিবলৈ অহা নাই আমি মৃত্যুৰ ঘটনাটোৰ ধাৰণা দিব পাৰোঁ মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰমাণ দিব লাগিব আমাৰ বক্তব্য লিখিতভাৱে আমি শপতনামা যোগে আজি আয়োগত জমা দিছোঁ মূল কথাটো হ'ল আমি অসমৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যে আয়োগলৈ আহি সাক্ষ্য প্ৰদান কৰক এইটো ঠিক যে তথ্য প্ৰমাণ দিব পৰা মানুহ আমি নহয় বা অসমৰ ৰাইজ নহয় তথ্য প্ৰমাণ সেইসকলে দিব পাৰিব যিসকল জাহাজখনত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত লগত আছিল তথ্য প্ৰমাণ দিব পাৰিব শ্যামকানু মহন্তৰ তেওঁৰ সহযোগীসকলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাসকলে তথ্য প্ৰমাণ দিব পাৰিব ছিংগাপুৰত অসমৰ পৰা গৈ সেই ফেষ্টিভেলত যোগদান কৰিবলৈ তাত উপস্থিত হোৱা লোকসকলে আনহাতে লুৰিণজ্যোতি গগৈৰ মন্তব্য আমি লিখিতভাৱে ক'ব লাগে কথাখিনি আমি দিছোঁ মৃত্যুৰ সময়ত যিখিনি মানুহ আছিল সেইখিনি মানুহৰ পৰা সকলো তথ্য লওক তদন্তকাৰী সংস্থাই ছিংগাপুৰত ইয়টত থকা এগৰাকী আজিলৈকে অসমত উপস্থিত হোৱা নাই সকলো কথা উল্লেখ কৰিছে আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আমি লিখিতভাৱে আয়োগৰ ওচৰত ন্যায়িক আয়োগৰ ওচৰত আমাৰ যিখিনি ক'ব লগা কথাখিনি কৈছোঁ আৰু এইটো সত্য যে এই গোটেই তথ্য সহকাৰে প্ৰমাণ দিব পৰা ব্যক্তি সেইসকল যিসকল সেই সময়ত উপস্থিত আছিল বা গোটেই এই পৰিক্ৰমাটোৰ লগত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু বা মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা পটভূমি আৰু সেই সময়ত সংঘটিত হোৱা ঘটনাৰ সময়ত উপস্থিতি মানুহৰ তেওঁলোকেহে সকলো তথ্য পাতিৰ যোগান ধৰিব পাৰিব কিন্তু মূল কথাটো হ'ল SIT যেতিয়া চলি আছে আমি বহু কথা ৰাজহুৱাকৈ আমি দেখি আছোঁ বহু বক্তব্য যিবোৰ কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে সেইবোৰো কৈ আছে তাৰ মাজত আমি যিবোৰ ন্যায়িক লেখুনা দেখিছোঁ য'ত ফাঁক আছে যিবোৰ বিভিন্ন ধৰণে ফৰেনচিক ৰিপৰ্ট যেনেকৈ ল'ব লাগে তাৰ কাৰণে যিবোৰ চেম্পল ল'ব লাগে যিবোৰ কথা বিভিন্ন সেই সময়ত উপস্থিত থকা বিভিন্ন মানুহে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ নশ্বৰ দেহৰ ওঠ কলা হোৱা ভৰিৰ আঙুলি নীলাৰ বৰণ ধৰা এইবোৰৰ লগত আমি সময়ে সময়ে বহু কথা কৈ গৈছোঁ এতিয়াও সেইবোৰ কথা উল্লেখ কৰিছোঁ যে নীলা হ'লে কি হ'ব পাৰে কি চেম্পল আচলতে লোৱাৰ প্ৰয়োজনীয়তা আছিল বা এটা এনেকুৱা ঘটনা সংঘটিত হ'লে ফৰেনচিক ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ এটা ৰেগুলাৰ চিডিউল থাকে এইবোৰ বস্তু ল'ব লাগে আৰু এই যিসকল তাত আজিও সেই সময়ত উপস্থিত থকা এজন মানুহ অসমলৈ অহা নাই